এটাও ভোট নোপোৱা পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী এটাও ভোট পোৱা নাই নিজৰ ভোটটো নিজে নোপোৱা এগৰাকী প্ৰাৰ্থী মোৰ নিজৰ ভোটটো মই নিজে মাৰিছিলোঁ কিবা কাৰণত ৰিজেক্ট হৈ গৈছে জীৱনে মৰণে শয়নে সপোনে একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া পত্নীও নিদিলে ভোট তাৰমানে তোমাৰ ঘৈণীয়েকে তোমাক পচন্দই কৰা নাই দিয়া নাই মোক দিয়া নাই পৰিস্থিতি খাৰাপ আছিল ৰাইজে পচন্দ নকৰিলে সিহঁতৰ ভোট সিহঁতৰ অধিকাৰ পিছে জীৱনৰ লগৰীগৰাকীও বাৰু কিয় নিদিলে ভোট তোমাৰ ঘৈণীয়েকে তোমাক ভোট দিয়া নাই যে এমন চিচুৱেশ্যন আছিল তেতিয়া মই বহুত আতংকৰ মাজত আছোঁ বা আৰ্থিকভাৱে বহুত হাৰাশাস্তিত আছোঁ এইকাৰণে মই বেলেগ কিবা কথা ক'ব বিচৰা নাই সন্তানৰ সফলতাৰ বাবে অহোপুৰুষাৰ্থ কৰিব পৰা পিতৃ মাতৃও নিদিলে ভোট তোৰ মা দেউতা ক'ত বা দিছে মই নাজানো তো মোৰ ভোটটা মোৰ নিজৰ প্ৰতীক চিহ্নতে মাৰিছিলোঁ ৰিজেক্ট হৈছে পঞ্চায়ত নিৰ্বাচনৰ আজব খবৰ এয়া বঙাইগাঁৱৰ আলুখুন্দা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্যপদৰ নিৰ্বাচনৰ পাক লগা খবৰ এয়া প্ৰাৰ্থীৰ নাম ৰেজাবুল হক প্ৰতীক চিহ্ন কুহিয়াৰ ভোট বিচাৰি দিনে নিশাই প্ৰচাৰ চলাইছিল ৰেজাবুল আৰু সমৰ্থকে পিছে আনৰ ভোট পোৱাটো দূৰৰে কথা নিজৰ আৰু পৰিয়ালৰ ভোটটো নাপালে ৰেজাবুল হকে এই কথা সহজে মানি ল'ব পৰা নাই দেহে কেহে খাটি নিৰাশ হোৱা সমৰ্থকসকলে কিন্তু ইয়াৰ বাকচত এটা ভোটো নাই তেনেহ'লে যদি ইয়াৰ বাকচত যদি ভোট নাই তেওঁৰ যেহেতু তেওঁ এতিয়ালৈকে মানে সিয়ে কেণ্ডিডেট তেওঁৰ ৱাইফ আছে তেওঁৰ মানে দেউতা আছে তেওঁৰ মানে দুটা আপোনাৰ মানে তেওঁৰ যেটো মানে দেউতা সি আপোনাৰ মানে বিয়া পাতিছে দুটা তেওঁৰ মানে দুটা আছে মা তেওঁৰ খুৰা আছে কিন্তু ইয়াৰ বাকচত এটা ভোটো নাই আছে পত্নী আছে পিতৃৰ আছে দুগৰাকী পত্নী আছে খুৰা আছে পৰিয়ালৰ হিচাপ কৰি শেষ কৰিব নোৱাৰা সদস্য তাৰ পিছতো ভোটাৰ বাকচত ৰেজাবুল হকৰ কোটাত এটা বৃহৎ শূন্য চোতালত ভিৰ কৰা এইসকলৰে এজনেও কিয় নিদিলে ভোট এই সন্দৰ্ভত মানে মই মানে কি কওঁ মানে আজি প্ৰায় এক মাহ ধৰি আমিও ফিল্ডত বহুত কষ্ট কৰি আছোঁ আপোনাৰ মানে সিও বহুত কষ্ট কৰি আছে কৰি আমি মানে সবকেইটাই মানে আমি সকলোৱে মিলি আমাৰ ৱাৰ্ডত আমি বহুত মানে যুঁজিলোঁ যুঁজাৰ পিছত মোটামুটি এক সপ্তাহমান আগত তেওঁ ৰেজাউল সেইটো ল'ৰা মানে যিয়ে মানে কেণ্ডিডেট আছিল সিয়ে নিজে আমাৰ ৱাৰ্ডৰ আপোনাৰ মানে যিটো মানে ফজিলা খাতুন আছিল তেওঁৰ পৰা 1 লাখ টকা এগ্ৰিমেণ্ট হিচাপে সি মানে পইচা লৈছে সেইটো প্ৰমাণ মোৰ লগত এতিয়ালৈকে প্ৰুফ আছে এতিয়াই যদি আপোনালোকে প্ৰুফটো খোজে মই এতিয়াই মই মানে প্ৰুফ দিম এইটো মই ইয়াতে থিয় হৈ আছোঁ মই ইয়াৰ পৰা মই প্ৰুফটো দিম পঞ্চায়তৰ নিৰ্বাচনত তৃণমূল পৰ্যায়ত এয়া ডাঙৰ ৰাজনীতি বেচা কিনাৰ ৰাজনীতিৰ অভিযোগেৰে সমৰ্থকৰ দাবী এতিয়া সি যে নিজে কেণ্ডিডেট হৈ ইয়াৰ ভোটকেইটা যে সি যে আৰু বেলেগৰ ঠাইত যে বিক্ৰী কৰি দিলে এইটো এটা মানে বিক্ৰী বুলি কয় এতিয়া এইটো আপোনাৰ মানে সংবিধানত আছে না নাই আমি সেইটো মানে ভালকে গম নাপাওঁ যদি সংবিধানত সেইটো নাই এতিয়া এইটোৰ কাৰণে আইনমতে কি ব্যৱস্থা কৰা যায় আপোনালোকে সেইটো ব্যৱস্থা কৰক নিজৰ ভোটটো নিজে নোপোৱা ৰাজনীতিক ৰেজাবুল হকৰ উত্তৰ ভোটটো তুমি আচলতে বিক্ৰী কৰিছা বেলেগ প্ৰাৰ্থীৰ ওচৰত কোনো ধৰণৰ ভোট বিক্ৰী কৰা নাই গতিকে এইবিলাক অপপ্ৰচাৰ কৰিছে হৈ গৈছে এতিয়া মই কি কৰিম হ'ব পাৰে সঁচাকৈয়ে ৰাজনীতিৰ মহিমা অপাৰ মানিকপুৰৰ পৰা আবুল খাইমৰ ৰিপৰ্ট প্ৰতিদিন টাইম